নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ। আজি আমি বিকাশৰ কথা আপোনালোকক কৈ আছোঁ। 5টা বিকাশ আমি যোৱাকালি দিছিলোঁ। আমাৰ ভাষাৰ বিকাশ, শিশুৰ ভাষাৰ বিকাশ কেতিয়া হ'ব লাগে, কেনেকৈ হ'ব লাগে। এতিয়া আজি আমি দিবলৈ ওলাইছোঁ। মানে শিশুবিলাকৰ ভাষাৰ বিকাশ হোৱাৰ লগে লগে শিশুবিলাকৰ মাংসপেশীৰ বিকাশো হ'ব লাগে। গতিকে সূক্ষ্ম মাংসপেশীৰ বিকাশ কিয় হ'ব লাগে আৰু অংগনবাড়ীত আমাৰ কি শিক্ষা পদ্ধতি প্ৰস্তুতিকৰণ কৰা হয়, শিকিবৰ কাৰণে, শিক্ষা ল'বৰ কাৰণে 6 বছৰত যি শিশুবিলাকে আমাৰ শিক্ষা ল'ব আৰম্ভণি হ'ব, তেতিয়া সেই সময়ৰ কাৰণে আমাৰ এই বিকাশবিলাক কৰা হয়। আৰু এই বিকাশৰ ভিতৰত যোৱাকালি আমি ভাষাৰ বিকাশৰ বিষয়ে আপোনালোকক অৱগত কৰাইছিলোঁ। আৰু আজি আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ আমি সূক্ষ্ম মাংসপেশীৰ বিকাশ কিয় হ'ব লাগে আৰু কেনেকৈ হয়, আৰু সেইটোৱে হৈছে আমাৰ অংগনবাড়ীৰ শিক্ষা পদ্ধতি। গতিকে আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ সূক্ষ্ম মাংসপেশীৰ বিকাশ কেনেকৈ হয় আৰু কেতিয়া হ'ব লাগে। এতিয়া আমাৰ শিশুবিলাক আমি যে দেখাই আছোঁ 3 বছৰ হোৱা নাই, 2 বছৰৰ পৰা আমাৰ অংগনবাড়ীত শিশু অহাৰ পৰিলক্ষিত হয়। আৰু সেই শিশুবিলাকৰ মানে আমাৰ সূক্ষ্ম মাংসপেশীৰ বিকাশ কৰিব লাগে। ভাষাৰ বিকাশৰ আমি আপোনালোকক অৱগত কৰাইছোঁ। আজি আমি সূক্ষ্ম মাংসপেশীৰ বিকাশে যে খেলি আছে হাতেৰে, যে শিশুবিলাকে মানে এক্সাৰচাইজৰ নিচিনা বস্তুবিলাক খেলিছে, বনাইছে, ভাঙিছে, এনে ধৰণৰ শিশুবিলাকৰ আঙুলিবিলাক মজবুত হয়, যাৰ কাৰণে শিশুবিলাকে পেঞ্চিল ধৰিবৰ কাৰণে প্ৰস্তুতিকৰণ আমি চলাই আছোঁ। অংগনবাড়ী কেন্দ্ৰত আমাৰ প্ৰস্তুতিকৰণ চলা হয় শিক্ষা ল'বৰ কাৰণে, কিন্তু শিক্ষা আমাৰ ইয়াত দিয়া নহয়, মানে শিক্ষা ল'বৰ কাৰণে প্ৰস্তুতিকৰণ এটা চলোৱা হয়। গতিকে আমাৰ এই যে সূক্ষ্ম মাংসপেশীৰ বিকাশ এতিয়া হ'ব লাগে, অৰ্থাৎ শিশু এটা পেঞ্চিল ধৰিব লাগিব, লিখিব লাগিব, ড্ৰয়িং কৰিব লাগিব, তাৰে কাৰণে আমাৰ খেলবিলাক একচুৱেলি দিয়া হয়। আমি এনেই যে ইয়াতে প্লে'গ্ৰাউণ্ডটো অৰ্থ নোহোৱাকৈ কৰি আছে সেইটো নহয়, এটা উদ্দেশ্য আছে, এটা ভিতৰুৱা উদ্দেশ্য আছে। শিশুবিলাকৰ বিকাশৰ উদ্দেশ্য আছে, বিভিন্ন ধৰণৰ বিকাশ হয়। তথাপিতো আমি আপোনালোকক 5টা ধৰণৰ বিকাশ আমি অৱগত অংগনবাড়ীৰ পৰা কৰাই আছোঁ। আৰু যোৱাকালি আমি দিছিলোঁ ভাষাৰ বিকাশ, আজি দিছোঁ আপোনালোকক দেখাইছোঁ যে সূক্ষ্ম মাংসপেশীৰ বিকাশ কিয় আৰু কেনেকৈ হয় আৰু অংগনবাড়ীতে যে হ'ব লাগে, কিয় হ'ব লাগে, এটা প্ৰস্তুতিকৰণ হয় শিক্ষা ল'বৰ কাৰণে। গতিকে এতিয়া আমি এইখিনি বয়স অনুসৰি কৰোঁ। আৰু এইটো হৈছে 2.5 বছৰৰ শিশু। আৰু 2.5 বছৰৰ শিশু যেতিয়া আঙুলিবিলাক ধৰিব পৰা, মুঠি মাৰিব পৰা হয়, ধৰিব পৰা হয়, খুলিব পৰা হয়, আমি এইটো অৱগত কৰাইছোঁ আপোনালোকক, তেতিয়াহে সিহঁতে 3 বছৰৰ পৰা আমাৰ ইয়াতে ড্ৰয়িং কৰিব পাৰিব, পেঞ্চিল ধৰিব পাৰিব। এনেকুৱাৰ কাৰণে আমি এই খেলবিলাক সিহঁতৰ লগত আমি খেলি থাকোঁ। গতিকে এইটো হৈছে আমাৰ অংগনবাড়ীৰ শিক্ষাৰ উদ্দেশ্য। আৰু শিক্ষা ল'বৰ কাৰণে আমি এই যিখিনি আমি অংগনবাড়ীত আগবঢ়াই আছোঁ শিশুবিলাকক, এই বিকাশ হয়, এই বিকাশ হৈছে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ শিক্ষা পদ্ধতি। গতিকে এইটো হৈছে আমাৰ সূক্ষ্ম মাংসপেশীৰ বিকাশ। আৰু আজি আপোনালোকক সূক্ষ্ম মাংসপেশীৰ বিকাশ আমি অৱগত কৰালোঁ। নেক্সট ভিডিঅ'ত মই শিশুবিলাকৰ মানসিক আৰু শাৰীৰিক বিকাশ কি সেই বিষয়ে আপোনালোকক অৱগত কৰিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল।